Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকলে সাধাৰণতে HS পৰীক্ষা দি BA BSc বিকমত নামভৰ্তি কৰিম বুলি ভাবিছে যেহেতু HS পৰীক্ষা ইতিমধ্যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাবিলাক হৈ গ'ল তাৰ ৰিজাল্টবিলাকো সাধাৰণতে আপোনালোকৰ আহিব আৰু সেই ৰিজাল্টবিলাক সাধাৰণতে আপোনালোকৰ যেতিয়া আহিব তাৰ পিছতে আপোনালোকৰ যি প্ৰসেছ এডমিশনৰ যিখিনি প্ৰসেছ সাধাৰণতে সেই প্ৰসেছখিনি আৰম্ভ হৈ যাব আৰু এইখিনি ক্ষেত্ৰত আসলতে আপোনালোকে ইনকাম সাৰ্টিফিকেট যিখন থাকে আপোনালোকে জানে প্ৰত্যেক বছৰে আপোনালোকৰ যি ফ্ৰী এডমিশন হয় সেই ফ্ৰী এডমিশনৰ সময়ত ইনকাম সাৰ্টিফিকেট দৰকাৰ হয় যেটো নেকি আপোনালোকৰ 2.5 লাখতকৈ বেছি হ'ব নোৱাৰে বা 2 লাখতকৈ বেছি হ'ব নোৱাৰে তেনে এটা সাধাৰণতে আপোনালোকৰ ক্ৰাইটেৰিয়া দিয়ে আৰু তাৰ ওপৰত বেছ কৰি আপোনালোকৰ যি ফ্ৰী এডমিশন হেতু ডিপেন্ড কৰে সো এতিয়া কথাটো হ'ল যে যিসকলে নতুনকৈ এডমিশন ল'ব BA BSc বিকমৰ তেওঁলোকে কেনেকৈ আসলতে ইনকাম সাৰ্টিফিকেট আসলতে দিব লাগিব না নালাগে এবাৰ আৰু লগতে সাধাৰণতে সেই ইনকাম সাৰ্টিফিকেটখন যেহেতু আমি দুটা ধৰণে এপ্লাই কৰো এটা হৈছে অনলাইন ভাবে আমি এপ্লাই কৰো আৰু এটা হৈছে আমি সাধাৰণতে হেয়া অফলাইন ভাবে এপ্লাই কৰো অফলাইন ভাবে অৰ্থাৎ আমি SDC অফিসত গৈ বা যি আমাৰ তাত মণ্ডল অফিস আছে সেই মণ্ডল অফিসত গৈ আসলতে এপ্লাই কৰো সো এতিয়া কথাটো হ'ল যে কোনটো ইনকাম সাৰ্টিফিকেট আমাৰ কাৰণে দৰকাৰ হ'ব তাৰ ওপৰত সাধাৰণতে নটিফিকেশন আহিছে আসাম হায়াৰ সেকেন্ডাৰী যি বা আসাম হায়াৰ এডুকেশনৰ যি এটা নোটিস সেই নোটিসখন জাননী এটা আহিছে আৰু সেই জাননীখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে আপোনালোকক ইনকাম সাৰ্টিফিকেট কোনখন দৰকাৰ হ'ব আৰু এটা আপোনালোকক এটা কথা জনাই থওঁ আগতে সাধাৰণতে আপোনালোকে এডমিশন ল'বলৈ যাওঁতে আপোনালোকৰ যি ৰিসিপ্টখন সেই ৰিসিপ্টখনো একসেপ্ট কৰিছিলে কিন্তু এবাৰ আসলতে আপোনালোকে যেতিয়া এডমিশন ল'বলৈ যাব আপোনালোকৰ ইনকাম সাৰ্টিফিকেট যিখন অৰিজিনেল সাধাৰণতে সেইখন আপোনালোকক দৰকাৰ হ'ব আৰু ইয়াত কোনো ধৰণৰ ৰিসিপ্টৰ কাম নাহিব হেতু আপোনালোকে ভালৰে গুৰুত্ব দিব আৰু এবাৰ যেহেতু যিখিনি এডমিশন প্ৰক্ৰিয়া হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকৰ আৰম্ভ হৈ যাব আৰু সেই আৰম্ভ হওঁতে আপোনালোকক খুব ইম্পৰ্টেন্ট বস্তু হৈছে ইনকাম সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেটখন আপোনালোকে যদি দিব নোৱাৰে তেতিয়া হলে আসলতে আপোনালোকৰ যি এডমিশন হে এডমিশন বিলাক যেটো ফ্ৰী এডমিশন ফিজ ৱেভাৰ যেটো সুবিধা আপোনালোকে পায় হেতু আপোনালোকে ল'ব নোৱাৰিব সো ইয়াত আপোনালোকক দেখুৱাই দিম যে আপোনালোকক ইনকাম সাৰ্টিফিকেট অনলাইন এপ্লাই কৰাটো হ'ব নে আপোনালোকক অফলাইন দৰকাৰ হ'ব হেতু আপোনালোকক মই যেহেতু নটিফিকেশনখন আহিছে সো আপোনালোকক হিখিনি দেখুৱাই দিম আৰু আপোনালোকক আৰু এটা কথা জনাই থওঁ সমৰ্থৰ যেটো পৰ্টেলত আপোনালোকে এডমিশন ল'ব সেই এডমিশনৰ ৰেজিষ্ট্ৰেচন ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকে তাত গৈ ৰেজিষ্টাৰ কৰি ল'ব পাৰে ৰেজিষ্টাৰ কৰি আপোনালোকে হেতু ক্লিয়াৰ হৈ থাকক আৰু যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব তেতিয়া আপোনালোকে তাত নিজৰ যি কোৰ্স সিলেকশন হিখিনি আপোনালোকে কৰিব পাৰে বা সাধাৰণতে হিখিনি কাম পিছৰখিনি কৰিব পাৰিব সো এতিয়াৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰে এটা কথা হ'ল যে আপোনালোকৰ যিখন নোটিস সেই নোটিসখন কি আহিছে আপোনালোকে হিখিনি চাই লওক এবাৰ এইখন এখন নোটিস যেটো নেকি গভৰ্ণমেণ্ট অফ আসামৰ পৰা আহিছে হায়াৰ এডুকেশন ডিপাৰ্টমেণ্টৰ আৰু ইয়াত আপোনালোকক কৈছে ৰিগাৰ্ডিং একসেপ্টেন্স অফ ইনকাম সাৰ্টিফিকেট ইছুড বাই সাৰ্কেল অফিচাৰ ফৰ দ্য পাৰপজ অফ এডমিশনৰ পাৰপজৰ কাৰণে এডমিশনৰ উদ্দেশ্যে সাৰ্কেল অফিচাৰে যেটো ৰিসিভ আপোনালোকৰ যেটো ইনকাম সাৰ্টিফিকেট সাধাৰণতে সিগনেচাৰ কৰি দিব বা তেওঁলোকে ইছু যেটো কৰিব হেতুহে আপোনালোকৰ ইয়াত এডমিশনৰ সময়ত যি একসেপ্ট কৰিব হেতু কথা কৈছে ইন ইনভাইটিং এ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above this is to inform you that Government of Assam in Higher Education Department has decided that only certificate issued by the circle officer competent revenue official will be accepted for the purpose of granting fee waiver in admission from the upcoming academic session 2024 across all eligible higher education institutions who are eligible for fees waiver as per the relevant OM. Hence, the concerned institutions need to communicate with all the students about the same and only accept the income certificate issued by the circle officer. Necessary compliance is sought on the matter. This is for favor of your kind information and necessary action. এটা স্পষ্টকৈ এটা কথা উল্লেখ কৰিলে যে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট হেখনহে হ'ব যিখন সাৰ্কেল অফিচৰ পৰা আপোনালোকৰ ইছ্যু কৰিব অৰ্থাৎ যেটো SDC অফিসে কক বা আপোনালোকে বা মণ্ডল অফিসে কক সেই অফিসৰ পৰা যেটো আপোনালোকৰ এই ইনকাম সাৰ্টিফিকেট ইছ্যু কৰিব হেখনহে একসেপ্টেবল হ'ব ফিজ ৱেভাৰৰ কাৰণে অৰ্থাৎ ফ্ৰী এডমিশনৰ কাৰণে নহলে আপোনালোকৰ বাকি কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট অনলাইনে হওক বা আপোনালোকে যি অনলাইনত এপ্লাই কৰে হেখিনি কিন্তু একসেপ্ট হয়তো নকৰিব পাৰে আপোনালোকক
দৰকাৰ হ'ব ডাইৰেক্টলি SDC অফিচৰ যিখন ইনকম চাৰ্টিফিকেট ইছ্যু কৰিব সেইখন চ' আপোনালোকে সেইখন ৰেডি কৰি লওক উলিয়াবৰ কাৰণে এপ্লাই কৰি দিয়ক চ' আপোনালোকক এইখিনি কথা জনালোঁ যিহেতু এডমিশ্যনৰ কাৰণে খুব বেছি প্ৰয়োজনীয় আপোনালোকৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে চ' আপোনালোকে এইখিনি যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় আৰু সকলোৱে এপ্লাই কৰাৰ ক্ষেত্ৰত সুবিধা হয় চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ